নমস্কাৰ, মই বুলিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এগৰাকী নাৰী হোৱাটো সহজ নহয় আৰু ৱৰ্কিং ওমেন হোৱাটোতো একেবাৰেই সহজ নহয়। এবাৰ সেইগৰাকী নাৰীৰ কথা ভাবকচোন, যিগৰাকীয়ে নিজৰ ঘৰত খাদ্য বনাই আকৌ খাদ্যৰ বাবে উপাৰ্জন কৰিবলৈ ওলাই যাব লগা হয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে সেই গতানুগতিক ব্যস্ততা। তেওঁ এইবাবেই ইমান ব্যস্ত হৈ থাকে যাতে সমাজত সন্মান সহকাৰে মূৰ তুলি জীয়াই থাকিব পাৰে। এবাৰ যদি সোধা যায় অহা জন্মত ল'ৰা হ'বলৈ ইচ্ছা কৰা নে ছোৱালী, তেতিয়া মাত্ৰ এটাই উত্তৰ হ'ব যে ল'ৰা হ'বলৈ পচন্দ কৰিব। প্ৰতিমাহে অন্ততঃ 5 দিন শাৰীৰিক অসুবিধা নাপাব, 9 মাহ গৰ্ভস্থ সন্তান লৈ থকাৰ কষ্টখিনিও নাপাব, সম্পূৰ্ণ জীৱনটো শূন্যৰ পৰা আৰম্ভ কৰিব নালাগিব। কিন্তু এগৰাকী নাৰীয়ে কৰে, কিন্তু তাৰ বিনিময়ত একো আশা নকৰে। মাত্ৰ সন্ধিয়া ঘৰলৈ ঘূৰি আহোঁতে যদি পৰিয়ালৰ কোনোবাই মৰমেৰে এষাৰ মাত দিয়ে, তাতে তেওঁলোক বহুত বেছি সুখ অনুভৱ কৰে। আজিলৈ আহোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত বেছি ধন্যবাদ।